প্ৰথমে আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো বন্ধু বান্ধৱীকে আৰু আজিৰ ভিডিঅ'টোলৈ মই আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো বুলি ক'বলৈ গ'লে অন্য একো নাই, বিশ্বকৰ্মা পূজাৰ আয়োজন বুলি ক'লে প্ৰসাদ কেইটামান আগবঢ়োৱা আমাৰ ঘৰুৱাহিকে নহয় জানো। ডাঙৰকৈতো একো কৰিব পৰা নহয়, এয়া চাফ চিকুণেৰে আৰম্ভ কৰিছোঁ। মই এইফালে চাফা চিকুণ কৰাত লাগিছোঁ, ইফালে মোৰ ছোৱালীজনীয়ে অকণমান কিবা এটা হাতে পাতে ধৰিব পৰা হৈছে, তাইৰ স্বাস্থ্যটো অকণমান আগতকৈ আৰোগ্য হৈছে। গতিকে এইদৰে আপোনালোকে সকলোৱে কৰিছে। আজি বিশ্বকৰ্মা বুলি ক'লে প্ৰত্যেকৰ ঘৰে ঘৰে সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি সকলো বিশ্বকৰ্মাৰে বস্তু, অকল যে এই মেচিন কেইটা বা ফেনখন বা গাড়ী কেইখন সেইটো নহয় জানো। গতিকে প্ৰত্যেকৰ ঘৰে ঘৰে আজি কিমান চাফ চিকুণ কৰিব লগা কাম ওলাইছে। ছোৱালীজনীয়ে এইখিনি বস্তু অলপ চাফা কৰিছে, ফেনখন, টিভিটো, সৰু সৰু বস্তুখিনি চাফ চিকুণ কৰিছে। আৰু এখন ষ্টেণ্ড ফেন এইবাৰ আমাৰ বেয়া হৈ থাকোঁতেই গ'ল। এবাৰ বেয়া হয়, আকৌ এইখন বহুত বছৰ পুৰণা এখন টেবুল ফেন, 2020 চনৰে এইখনেই চলি আছে। আৰু যিখন ষ্টেণ্ড ফেন এবাৰ ভাল কৰিবলৈ দিওঁ আকৌ আনো, বেয়াই হৈ আছে। আৰু এয়া চাওক, মেইন বিশ্বকৰ্মা হৈছে দা, কোৰ, কটাৰী, নহয়নে? দা, কোৰ, কটাৰী আৰু সেই চাইকেলখন চাওকচোন। মনত পৰে নাই বাৰু? আমাৰ দেউতাহঁতৰ দিনত আগতে প্ৰথমতেই দেখিছিলোঁ যে বিশ্বকৰ্মা পূজাৰ দিনা চাইকেলখন, দা, কোৰ, কটাৰী চব ধুই পখালি এইদৰে ধূপ চাকি জ্বলায়। আৰু এইখন ফেন, এইখিনিয়ে মেইন প্ৰথম বিশ্বকৰ্মা যেন মোৰ অনুভৱ হয়। আপোনালোকৰ কেনে জনাবচোন। আজিকালি গাড়ী ঘোঁৰা হ'লত এইবোৰ বস্তু গুৰুত্বই নোহোৱা হ'ল। গতিকে এইবোৰ দা, কোৰ, কটাৰী সকলোবোৰ ধুই পখালি থৈ সকলোকে আজি জিৰণি দি এটা ফুট দিলোঁ আৰু এয়াই মই কৰোঁ বিশ্বকৰ্মা বুলি। আৰু বিশেষকৈ বিশ্বকৰ্মা বুলি ক'লে আমাৰ গাইৰ প্ৰতি যিবিলাক বাহন আছিলে, স্কুটি লৈ যোৱা, এখেতে স্কুটিখন ধুই পখালি ৰাতিপুৱা খুব সোনকালে উঠি ধুই মেলি মালা চালা দি ৰাতিপুৱাই, যিহেতু ৰিফাইনেৰীত ডাঙৰ বিশ্বকৰ্মা, গতিকে ঘৰত থাকিবতো নোৱাৰে নহয় জানো, তেখেত ওলাই গ'ল। এইখন চাইকেলত ময়ে দিলোঁ আৰু ফুটটো, দা, কোৰ, কটাৰীবিলাকত ময়ে দিলোঁ। আৰু এইখন ল'ৰাটোৰ বাহনখনহে আছে ঘৰত, গতিকে তাকে মালাডাল পিন্ধাই ধূপকেইডাল দিলোঁ ময়ে। তাৰ যিহেতু গাটো বেয়া, সি মন কৰা নাই, কালিয়ে ধুই পখালি আনি থৈছিলে। আৰু বৰদেউতাকৰ বাইকখন, ইতিমধ্যে বৰদেউতাকে বিশ্বকৰ্মা পূজা কৰিবলৈ গ'ল। গতিকে ঘৰত 3খন বাহন, 3জনৰে 2খন ঘৰত নাই, এখনেই আছে। গতিকে তাকে অকণমান ফুটটো দিলোঁ, ধূপডাল দিলোঁ। সেয়াই আৰু আজিৰ বাবে বিশ্বকৰ্মাক অকণমান ৰেহাই দিবলৈ বিচাৰি। তাৰপাছতে মোৰ অতি মৰমৰ, মোৰ জীৱন লগৰী মোৰ টেইলাৰখন, মোৰ জীৱনৰ লগৰী নহয়নে? আপোনালোকে গমেই পাইছে, যিটো সময়ত মই এটা মেচিন নাছিলে বা মই ল'ব যে কেতিয়াবা পাৰিম, কেতিয়াবা যে মই এনেকৈ অকণমান নিজৰ স্থায়ীকৈ ৰুম বনাই ল'ম, মই কেতিয়াও ভবা নাছিলোঁ। মই ভাবিব পৰা সক্ষমতাই নাছিলে তেতিয়া। ভগৱানৰ সহায়ত আজি মই বিশ্বকৰ্মাৰ লগতে জড়িত হৈ আছোঁ। মোৰ আজীৱন, মই যেতিয়ালৈকে মোৰ স্বাস্থ্যই টানিব, মোৰ বিশ্বকৰ্মা মোৰ লগত থাকিব। আৰু এই যে দুমুঠি ঘৰত ভাত খাই আছোঁ, এখেতো সদায় বিশ্বকৰ্মাৰ লগতে জড়িত। যিহেতু ৰিফাইনেৰী বা যিকোনো কোম্পানী, এখেতেও সেই ৰিফাইনেৰী কোম্পানীৰ লগত বা সকলোতে সেইবিলাক কামত, কনষ্ট্ৰাকশ্যন লাইনত চব বিশ্বকৰ্মা লাইনতে। গতিকে আমি বিশ্বকৰ্মা জহতেহে দুবেলা দুমুঠি খাই আছোঁ। গতিকে বিশ্বকৰ্মা ফটোখনতে চাকি গছ ধূপডাল আজি নিৰ্দিষ্টকৈ জ্বলালোঁ। জ্বলাই সম্পূৰ্ণ মেচিনখিনি চাফা কৰিলোঁ। 3টা মেচিন আছে মোৰ। আৰু ফেন সেইবিলাকেহে আছে। আৰু কৈছোঁৱে, আমাৰ ঘৰত গাড়ী বুলিবলৈ নাই। স্কুটিখনে, বাইক এখনে লৈ 2জন ককাই ভাই ওলাই গ'ল ইতিমধ্যে। ল'ৰাটোৰ বাইকখন ময়ে অকণমান ধূপ চাকি জ্বলালোঁ। চাওকচোন, কিবা এটা ভালেই লাগি যায় নহয়নে? মাত্ৰ চাকি গছেই জ্বলাইছোঁ। আৰু বুট মগু যোগাৰ কৰিবলৈ অলপ সময় আছে, কোমলাইহে থৈছোঁ। গতিকে আপোনালোকক এইদৰে ভিডিঅ'টো আগতীয়াকৈ প্ৰস্তুত কৰিলোঁ। প্ৰসাদৰ কথা দেৰিকৈহে হ'ব ৰেডি। গতিকে ইমান দেৰিলৈ ভিডিঅ'টো দেখাবলৈ মোৰ মন যোৱা নাই, ৰৈ থাকিবলৈ। গতিকে প্ৰতিটো মেচিনত এইদৰে ফুট দিলোঁ। আপোনালোকে চাগে হাঁহিব নহয়নে? আজিকালি কিমান গাড়ী ঘোঁৰা, প্ৰত্যেকৰ ঘৰে ঘৰে কিমান দামী দামী গাড়ী, কিমান ডাঙৰ ডাঙৰ বস্তু, সকলোতে পূজা কৰিছে, ডাঙৰ ডাঙৰ পূজা কৰিছে। কিন্তু মোৰ বাবে এয়াই ডাঙৰ, জানেনে? মই যে এইখিনি প্ৰয়োজনীয় বস্তু মোৰ আগতে লোৱাৰ সম্ভৱ নাছিলে, এনেকুৱা এটা পৰ্যায় মই পাৰ কৰিছোঁ। গতিকে মোৰ যিখিনি প্ৰয়োজনীয় সেইখিনি মোৰ বাবে বহুত বেছি ডাঙৰ। যিদৰে আপোনালোকৰ ডাঙৰ ডাঙৰ বস্তুবিলাকৰ লগত যিটো হেঁপাহ, সেই হিচাপত মোৰ এইখিনি বস্তু সিমানেই হেঁপাহ, সিমানেই ডাঙৰ মোৰ বাবে। গতিকে বিশ্বকৰ্মা পূজাৰ দিনা অন্য কি কৰিম, পূজা হিচাপে কৰা নহয় বাৰু। বস্তুখিনিকে চাফ চিকুণ কৰি ফুট দিওঁ, ধূপ চাকি দিওঁ আৰু প্ৰসাদ কেইটামান আগবঢ়াওঁ, নাৰিকল, বুট, কল সেইদৰে। আৰু সেয়াই আৰু
বিশেষ কৰিবলৈ ইমান ডাঙৰ কিবা কিবি নাইও যে, গতিকে কৰাও নহয়। আৰু নিমন্ত্ৰণ থাকে বিশ্বকৰ্মাৰ। আমাৰ গাঁৱৰ ল'ৰা এজন আছে, ডাঙৰ ফাৰ্নিচাৰ তেওঁৰ ঘৰতে আছে, তেওঁ সদায় নিমন্ত্ৰণ দিয়ে। কালিও নিমন্ত্ৰণ দি গৈছে, পাৰিলে যাম বুলি ভাবিছোঁ, সেয়া দেৰিকৈ। গতিকে ঘৰত এয়াই কৰিলোঁ। আৰু আপোনালোকৰবোৰ জনাবচোন আজিৰ দিনটোৰ ভিডিঅ'টোনো এইদৰে বিশ্বকৰ্মা বুলি নিৰ্দিষ্ট এটা দিন আকৌ অহা বছৰকৈহে আহিব নহয় জানো। গতিকে এইকণকে বা এৰি দিওঁ কিয়, আপোনালোকক দেখাবলৈ নহয় জানো, যিহেতু ডেইলি ভ্লগ বুলি মই বনাই আছোঁ। গতিকে এইটো আমাৰ মিকু, অনবৰত মোৰ টেইলাৰ ৰুমটোত শুই থাকে। সি বহুত ঠাণ্ডা পায়। দোকানৰ দৰ্জাখন খোলা গম পালে সি দৌৰি আহি সোমাইহি আৰু তাক ইয়াতে থাকিবলৈ দিব লাগে। এইদৰে আৰু সেন্দুৰৰ ফুটটো সকলোতে এবাৰ এবাৰ দিওঁ। আৰু লক্ষী পূজাত সেইদৰে, বিশ্বকৰ্মা পূজাত এইদৰে। গতিকে আজিৰ ভিডিঅ'টো মোৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ আজি বিশ্বকৰ্মাৰ দিনটো কিদৰে পাৰ হৈছে, কি কেনেকৈ কৰিছে, সেইখিনিও আমাক দেখাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ।